নলবাৰীৰ বৰঠুকিকাটাত ২২ নং ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ নৱনিৰ্মিত ভৱন উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুনকৈ দিব লগা ৩ কোটি গৃহৰ ছাৰ্ভে দুৰ্গা পূজাৰ আগত আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ পৰা যাতে সাধাৰণ দুখীয়া বাদ পৰি নাযায় তাৰ বাবে বিষয়া কৰ্মচাৰীক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ জনায়। প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি লাভ কৰিবৰ বাবে কোনো লোককে ধন নিদিবলৈ আহ্বান জনায় GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। ADR পৰীক্ষা নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াত অনুষ্ঠিত হৈ আহিছে। মেধাৰ ভিত্তিত পৰীক্ষাৰ্থীসকলে চাকৰি লাভ কৰিব বুলি জনায়। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।